Hello viewers, welcome to Bhadra's Academy. So, আজি মই এটা ইম্পৰ্টেন্ট টপিক যেটো আমাৰ আপকামিং এপিএসসি প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে তো তেনেকুৱা টপিক মই লৈ আহিছো আৰু সেই টপিকটো হৈছে ব্ল্যাক কোট সিনড্ৰোম আপোনালোকে দেখা পাইছে স্ক্ৰিনত ব্ল্যাক কোট সিনড্ৰোম ওকে তো এটা চাওক এই বস্তুটো হয় কি তেনে আমি চাবলৈ যাওঁ প্ৰেসিডেন্ট অফ ইণ্ডিয়াই ওকে তেখেতে কি কৰিছিল তেখেতে যে আমাৰ ইণ্ডিয়াত এটা যেটো ভয় আছে নহয় আমাৰ ভয় কি হয় যে আমি যাব কোৰ্টলৈ যাবলৈ ভয় কৰোঁ because আমি গম পাওঁ যে যদি মই কোৰ্টলৈকে যাওঁ তাত কি হ'ব কিমান দিন কেছটো চলিব মই গম নাপাওঁ বহুত বছৰ চলি থাকিব পাৰে because adjournment হৈ থাকিব নাম্বাৰ পেন্ডিং কেছ বহুত আছে তো আজি যেটো আমাৰ আজি মই গ'লো কোৰ্টলৈকে আজি মোৰ কেছটো নহলে সলভ মই আকৌ গ'ল তেনেকৈ কিমান বছৰ যাব আমি গম নাপাওঁ ওকে তো সেইটো এটা ভয় এটা আছে আমাৰ মাইণ্ডত ভয় এটা আছে যে যদি মই কোৰ্টলৈকে যাওঁ মোৰ প্ৰবলেম হ'বহে পাৰে ওকে আমি সবে গম পাওঁ সানি দিলে মুভি আছিল নহয় যে তাৰিখ পে তাৰিখ তো তেনেকুৱা নিচিনা তো আমাৰ সেই ভয়টো আছে তো সেই ভয়টো ডিপিক কৰিবৰ কাৰণে ওকে তেখেতে সেই শব্দটো বা সেই ফ্ৰেজটো ইউজ কৰিছিলে ব্ল্যাক কোট সিনড্ৰোম ওকে আমি চাওঁ দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া দ্ৰৌপদী মুৰ্মু use the phrase black coat syndrome to draw the attention to the problem of pendency in the courts okay the phrase was used to describe the anxiety experienced by the ordinary people during court cases because আমাৰ ক'ব গ'লে কি হৈছে হাই প্ৰেছাৰ হৈ যায় ওকে ডিউৰিং কোৰ্ট কেसेस বিকজ মই গমেই নাপাওঁ কেছটো কিমান বছৰ চলিব কেতিয়া মই জাষ্টিস পাম কেতিয়া সলিউশন হ'ব মই গম নাপাওঁ তো আমাৰ ক'ব গ'লে এংজাইটি হৈ যায় ব্লাড প্ৰেছাৰ বাঢ়ি পেলাই যায় তো সেইটো বস্তু বুজাবৰ কাৰণে তেখেতে এই শব্দটো ইউজ কৰিছিলে ব্ল্যাক কোট সিনড্ৰোম এই ফ্ৰেজটো ইউজ কৰিছিলে তো আমি এটা চাওঁ যে এই ব্ল্যাক কোট সিনড্ৰোম বা ক'ব গ'লে ইমান যে আমাৰ প্ৰবলেম যে হয় এংজাইটি যে হৈছে তে আসলে বস্তুটো প্ৰবলেমটো কি হয় ইয়াৰ ৰিজনছটো কি হৈছে ওকে ৰিজনবিলাক কি হয় ৰিজনবিলাক চাবলৈ যায় অলপ দেখা পাইছে ফটোত যেটো চাই পেলাই আমি গম পাওঁ যে আসলে বস্তুটো হয় কি ওকে সো বিকজ আমাৰ ইণ্ডিয়াত কি হয় নাম্বাৰ অফ পেন্ডিং কেसेस বহুত হাই হয় ওকে মোৰ ওভাৰ আমাৰ যিখিনি সিৰিয়াস ক্ৰাইম আছে নে ক'ব গ'লে ৰেপ মাৰ্ডাৰ এইবিলাকতো কেনেকুৱা হয় যে ডিলে হৈ যায় ওকে ডিলে ইন ডিসাইডিং সিৰিয়াস ক্ৰাইমছ লাইক মাৰ্ডাৰ ৰেপ এটসেট্ৰা মোৰ প্ৰবলেম কি ফ্ৰিকুৱেন্ট এডজাৰ্নমেন্ট এইটো ডাঙৰ প্ৰবলেম হয় ওকে ফ্ৰিকুৱেন্ট এডজাৰ্নমেন্ট মানে ব্ৰেক আহি যায় যে কেছটো আজি হ'ল আকৌ নেক্সট ডেট ক'ব গ'লে 2-3 মাহ পিছতে আল্টিমেটলি পাই আছো ডাঙৰ প্ৰবলেম হয় এণ্ড মোৰ ওভাৰ ক'ব গ'লে আমাৰ কোৰ্টৰ প্ৰবলেম কি হয় যে বেসিক ইনফ্ৰাষ্ট্ৰাকচাৰ লেকিং আছে ওকে টেকনলজি লেকিং আছে এটা ডাটা দি থোৱা আছে আপোনালোকে চাওক যে এজ পাৰ নেশ্যনেল জুডিচিয়েল ডাটা গ্ৰিড 19.7% of the district court did not have separate toilet for women as of September 2023 ওকে তো এইবিলাক ৰিজনছ হয় যাৰ কাৰণে কি হয় মানুহ কোৰ্টলৈকে যাবলৈ ভয় কৰে ওকে আৰু সেই বস্তুটো বুজাবৰ কাৰণে আমাৰ প্ৰেসিডেন্টে এই ফ্ৰেজটো ইউজ কৰিছিল দ্যাট ইজ ব্ল্যাক কোট সিনড্ৰোম তো এই যেহেতু প্ৰেসিডেন্ট অফ ইণ্ডিয়া এই শব্দটো এই ফ্ৰেজটো এটা কৈছে ওকে তেখেতে কইন কৰিছে তো ইম্পৰ্টেন্ট আমাৰ আপকামিং এপিএসসি প্ৰিলিমছৰ কাৰণে বিকজ ব্ল্যাক কোট সিনড্ৰোম কি হয় তাৰ ওপৰত কোৱেশ্চন এটা আহি যাব পাৰে ওকে তো দ্যাটছ অল ফৰ টুডে থ্যাংক ইউ